আজি দ্ৰুতগতিত চলি থকা জীৱনশৈলীত আমাৰ শৰীৰটো অহৰহ মানসিক চাপ, প্ৰদূষণ, প্ৰচেছড খাদ্য আৰু বিষাক্ত পদাৰ্থৰ সন্মুখীন হৈ থাকে। এই কাৰকবোৰে আমাৰ কোষবোৰক ক্ষতিগ্ৰস্ত কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰে আৰু বাৰ্ধক্য ত্বৰান্বিত কৰে। কিভা কাইপুৱে আপোনালোকৰ বাবে লৈ আহিছে এটা বৈপ্লৱিক স্বাস্থ্য পানীয়, কিভা 200 জামুৰ জিচ, যিটো 200 জাতৰ জামি আৰু ছুপাৰফ্ৰুটৰ অনন্য সংমিশ্ৰণ পৰা তৈয়াৰ কৰা হৈছে। ই আমেৰিকা আৰু ইউৰোপৰ কুমাৰী অৰণ্যৰ পৰা আহৰণ কৰা 200টা হাতেৰে ছিঙি উলিওৱা জামুৰ ছুপাৰ পাৱাৰ মিশ্ৰণ, যিবোৰক ইয়াৰ শক্তিশালী স্বাস্থ্য উপকাৰিতাৰ বাবে নিখুঁতভাৱে বাছি লোৱা হৈছে। এই জামুবোৰ যেনে আকাই বেৰী, ব্লেকবেৰী, ক্ৰেনবেৰী, ৰাস্পবেৰী আদিৰ লগতে অতি পুষ্টিকৰ আৰু বিশ্বৰ আটাইতকৈ শক্তিশালী এন্টিঅক্সিডেণ্ট, ভিটামিন, খনিজ পদাৰ্থ আৰু আহৰ উৎসৰ ভিতৰত অন্যতম। সমগ্ৰ বিশ্বতে সৰ্বোচ্চ বৈজ্ঞানিক অধ্যয়নেৰে স্বীকৃতি দিয়া এই ৰসৰ সৰ্বোচ্চ পেকজনত অন্তৰ্ভুক্ত কৰা টা জামুৰেই স্বাস্থ্যৰ বাবে ভয়ংকৰ উপকাৰ আছে, য'ত কেঞ্চাৰ প্ৰতিৰোধী, বয়স বৃদ্ধি বিৰোধী আৰু প্ৰদাহ নিবাৰণকাৰী গুণো আছে। কিভা 200 জামুৰ ৰস হৈছে বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰা 200টা জামুৰ নিষ্কাশনেৰে সমৃদ্ধ বৈজ্ঞানিকভাৱে প্ৰস্তুত কৰা স্বাস্থ্য পৰিপূৰক, য'ত বৰ্ষাৰণ্যৰ পৰা আকাই জামি, উত্তৰ আমেৰিকাৰ ব্লুবেৰী, কানাডাৰ ক্ৰেনবেৰী, ইউৰোপৰ এল্ডাৰবেৰী, হিমালয়ৰ পৰা সাগৰীয় বাকথৰ্ণ আদি অন্তৰ্ভুক্ত। এই জামুবোৰত এন্টিঅক্সিডেণ্ট, ফ্লেভোনিয়ড, পলিফিনল, ভিটামিন আৰু প্ৰয়োজনীয় মাইক্ৰনিউট্ৰিয়েণ্ট থাকে যিয়ে সামগ্ৰিক স্বাস্থ্য আৰু সজীৱতাত অৰিহণা যোগায়। শক্তিশালী এন্টিঅক্সিডেণ্ট প্ৰফাইলে অক্সিডেটিভ চাপৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে, কোষীয় স্বাস্থ্যক সমৰ্থন কৰে আৰু সুস্থ বয়স বৃদ্ধি কৰে। ইয়াৰ ফাইটোনিউট্ৰিয়েণ্ট সমৃদ্ধ উদ্ভিদে হৃদযন্ত্ৰৰ স্বাস্থ্য, মগজুৰ কাৰ্যক্ষমতা, হজম শক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও জৈৱ সক্ৰিয় যৌগবোৰে ছালৰ উজ্জ্বলতা, চুলিৰ শক্তি আৰু শক্তি বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে। কিভা 200 জামুৰ জিছে সমগ্ৰ বিশ্বৰ 200টা জামুৰ শক্তিক একত্ৰিত কৰি কোষীয় পৰ্যায়ত সামগ্ৰিক সুস্থতা প্ৰদান কৰে। কিভাৰ সামগ্ৰীসমূহ কঠোৰ গুণগত মানদণ্ডৰ অধীনত নিৰ্মাণ কৰা হয় আৰু ইয়াক বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰৰ দ্বাৰা সমৰ্থিত কৰা হয়। এই উৎপাদন সুবিধাসমূহ WHO GMP প্ৰমাণিত, যিয়ে আন্তঃৰাষ্ট্ৰীয় ভাল উৎপাদন পদ্ধতিসমূহ মানি চলাটো নিশ্চিত কৰে। এই সামগ্ৰীসমূহ কুইচাৰ প্ৰমাণিত আৰু FDA অনুমোদিত, যিয়ে ইয়াৰ বিশুদ্ধতা, সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতাক আৰু অধিক বৈধতা প্ৰদান কৰে। প্ৰতিটো প্ৰস্তুতিৰ একাধিক স্তৰৰ গুণগত পৰীক্ষা কৰা হয় আৰু বজাৰত পৰিৱৰ্তনৰ পূৰ্বে ইয়াক বিস্তৃত ক্লিনিকেল মূল্যায়ন কৰা হয়, যাৰ ফলত কাৰ্যকাৰিতা আৰু গ্ৰাহকৰ সুৰক্ষা দুয়োটা নিশ্চিত কৰা হয়। উপকৰণ ইয়াক কিহৰ বাবে বিশেষ কৰি তোলা হৈছে? কিভা 200 জামুৰ ৰসত 200টা পুষ্টিকৰ ঘন জামি আৰু ছুপাৰফ্ৰুটৰ নিষ্কাশন থাকে। তাৰকা উপাদানসমূহৰ ভিতৰত কিছুমান ব্লুবেৰী, মগজু আৰু চকুৰ স্বাস্থ্যৰ বাবে এন্থচাইনিনযুক্ত ব্লুবেৰী, উচ্চ এন্টিঅক্সিডেণ্টযুক্ত, হৃদ আৰু ছালৰ স্বাস্থ্যক সমৰ্থন কৰা আকাই বেৰী, গোজি বেৰী, ই ৰোগ প্ৰতিৰোধ ক্ষমতা, চকুৰ স্বাস্থ্য আৰু শক্তিৰ মাত্ৰা বৃদ্ধি কৰে। ক্ৰেনবেৰীয়ে প্ৰস্ৰাৱ নলীৰ স্বাস্থ্য সমৰ্থন কৰে আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে। ষ্ট্ৰবেৰী কলাজেন উৎপাদন আৰু প্ৰতিৰোধ ক্ষমতাৰ বাবে ভিটামিন চি সমৃদ্ধ। ব্লেকবেৰী পাচন উন্নত কৰে আৰু স্বাস্থ্যকৰ সমৰ্থন কৰে। ছাল ৰাস্পবেৰী উচ্চ আঁহযুক্ত, ওজন সমৰ্থন কৰে। এল্ডাৰবেৰী শক্তিশালী এন্টিভাইৰেল আৰু ফ্লিযুদ্ধকাৰী গুণৰ বাবে জনাজাত। চকবেৰী কোষীয় সুৰক্ষাৰ বাবে অতি উচ্চ এন্টিঅক্সিডেণ্ট ক্ষমতা। এইবোৰ অন্যান্য বিদেশী জামি আৰু ফলৰ সৈতে মিহলাই এটা সুবিধাজনক পানীয়ত সৰ্বাধিক ফাইটোনিউট্ৰিয়েণ্ট, ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰদান কৰা হয়। 200 জামুৰ তালিকাত অন্তৰ্ভুক্ত আছে কাই জামি, আকেবিয়া জামি, মলা জামি, লজা জামি, আৰ্ডিচিয়া জামি, অৰহত ফল, সন্ন্যাসী ফল, আকাবা জামি, বেল জামি, বালহাম আপেল জামি, বাৰবেৰী, বেবেৰী, বিয়েৰবেৰী, বিউটি বেৰী, বেটেল বেৰী, বিগনি বেৰী, বুলবেৰী, ব্লেক কাৰেণ্ট, ব্লেক থৰ্ন জামি, ব্লয়াক হাকলবেৰী, মালবেৰী, ব্লেক ৰাস্প, ব্লেকবেৰী, ব্লেকথৰ্নবেৰী, নীলা হানিচাকল, ব্লিবেৰী, বয়চেনবেৰী, ব্ৰাজুলিয়ান চেৰী, বাকথৰ্নবেৰী, বাফেলোবেৰী, বেলেষ্ট, বালডকান প্লামৰী, 20 হানিচাকলবেৰী, 20 টমেটবেৰী, বুটাম বিচবেৰী, ককটাছ পেই, আৰবেৰী, কেমি বেৰী, কেপেলুন চেৰী, কেৰিছা, কেটেলবেৰী, চিলন গুজবেৰী, চেগাল পলিবেৰী, চৰা বেৰী,
জামি, চিয়া জামি, চিলেনিয়ান পেপা, চিলেনিয়ান ওয়াইনবেৰী, চেলপন জামি, চিনি আপেলবেৰী, এনটো জামি, ওকবেৰী, ক্লাউডবেৰী, লৱণকৰণ্ট, ক্লাষ্টাৰবেৰী, কফি বেৰী, প্ৰবাল জামি, বিষ্টবেৰী, প্ৰবাল পিবেৰী, প্ৰবাল ট্ৰিবেৰী, কুৰমেবেৰী, কেকুৰা বাৰ্কবেৰী, ক্ৰেনবেৰী, ক্ৰিপুংছ নটবেৰী, ক্ৰবেৰী, কিপা বুকি, ডেংগলবেৰী, ডেভিডসন প্লামৰী, মৰুভূমি বেনাবেৰী, মৰুভূমি লাইমবেৰী, মৰুভূমি কিচমিচ, ডিউবেৰী, ডিংগলবেৰী, এলডাৰবেৰী, এলিগনাছবেৰী, ফাৰ্কলেবেৰী, সেউজা, বাৰ্নবেৰী, ফ্লৰিডা ক্ৰেনবেৰী, বাগান কাৰেণ্ট, গাৰ্ডেন হাকল, অলথেৰিয়েবেৰী, ভেংকোবাইলোবাবেৰী, অজিবেৰী, গোল্ডেনবেৰী ফিলিচিলিছ, অজিবেৰী ইউৰোপীয়, হৰ্মেটবেৰী, সেউজীয়া এলডাৰবেৰী, সেউজীয়া বিৰিয়েবেৰী, মাটি চেৰী, ৱাভাবেৰী, হ্যাকবেৰী, হালা ফল, মধুকি ভাইবেৰী, হক প্লামবেৰী, মধিবেৰী হাস্কাপ, মধু ফৰিংবেৰী, ঘোৰাষ্টি ডিষ্ট্ৰিবেৰী, হকলবেৰী, ইলাভাৰা প্লামবেৰী, ইংকবেৰী, ঝবিউটিকেবেবেৰী, ফষ্টাৰবেৰী, অজুবেৰী, জুনিপৰবেৰী, কাকাৰু প্লামবেৰী, হৰণ্ডা, কি এপলবেৰী, ক্লুইবেৰী, ক্লবেৰী, হোকুমবেৰী, অজাদব woodberry, lingonberry, lorocoberry, yumeberry, makeleberry, mayaneberry, mammiappleberry, momonslowberry, amulki, manzanitberry, mackieberry, marianberry, matrimony wilderberry, myappleberry, Mexican, hawthornberry, midgeonberry, miracleberry, mockstrawberry, moraberry, mountain ashberry, mulberry, montraceberry, mustberry, middleberry, Answerberry, Annieberry, Neranjira berry, Naceberry, Nipple fruitberry, Hallowberry, Ongo angur, Kagas mulberry, Partridgeberry, Pinumeberry, Pigeonberry, Pintuberry, Pineberry, Macallanberry, Kaitia biddut probah, Kaitia nasapati, Kondang, Kismis treeberry, Frambiberry, Raspberry, Ronga huckleberry, Ronga surfaceberry, Ronga biddut probah, Romanberry, Ukumberry, Salalberry, Salmonberry, Santhorn, Sapote, Saskatoonberry, Homotra Pakthornberry, Homotra angur, Turvisberry, Shadbushberry, Slowberry, Snake, Snot raspberry, Snotballberry, Sabunberry, Kumal Gos Farnerberry, Spiceberry, Strawberry Sunberry, Suriname Siri, Tamarillo, Tasmanian Pepperberry, Tasmanian Snutberry, Teaberry, Texas Mulberry, Texas Persimmonberry, Thimbleberry, টিউপেলুবেৰী, অগনি মলিনী, আম্বেলবেৰী, উভা উৰ্চি, ভাইবাৰনামবেৰী, ৱাম্পি বাটাৰবেৰী, ৱাক্স মেটালবেৰী, হোৱাইট বৰ্তমান, বগা ৰাস্পবেৰী, বন্য চেৰিবেৰী, বন্য আঙুৰ, বন্য প্লামৰী, বগা নিমখ চাবোন, শীতকালীন গ্ৰীণবেৰী, য়াম্মি হালধীয়া হাকলবেৰী। স্বাস্থ্য উপকাৰিতা, আপোনাৰ দৈনিক সুস্থতাৰ মাত্ৰা, কোষীয় আৰু এন্টিঅক্সিডেণ্টৰ উপকাৰ, শক্তিশালী এন্টিঅক্সিডেণ্ট, পলিফিনল, ফ্লেভোনিড, এন্থচাইনিন প্ৰদান কৰে, ফ্ৰী ৰেডিকেল নিষ্ক্ৰিয় কৰে আৰু অক্সিডেটিভ চাপ হ্ৰাস কৰে, DNA মেৰমতি আৰু কোষ পুনৰুৎপাদনত সহায় কৰে, কোষীয় পৰ্যায়ত অকল বয়স বৃদ্ধি লেহেমীয়া কৰে, কোষৰ কাৰ্যক্ষমতা আৰু বৃদ্ধি সুস্থ কৰি ৰখাত সহায় কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু প্ৰদাহ, শৰীৰৰ প্ৰাকৃতিক প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰে, বেক্টেৰিয়া আৰু ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ক'লা আৰু গাঁঠিৰ প্ৰদাহ কমায়, হাড়ৰ নিৰাময় আৰু আৰোগ্য ক্ষীপ্ৰ কৰে, অটিইমিউন সম্পৰ্কীয় জটিলতাৰ আশংকা হ্ৰাস কৰে, হৃদযন্ত্ৰ আৰু ৰক্ত সঞ্চালন তন্ত্ৰ, ৰক্ত সঞ্চালন আৰু ধমনীসমূহৰ নমনীয়তা উন্নত কৰে, কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, ধমনীত প্লেক জমা হোৱা হ্ৰাস কৰে, স্বাভাৱিক ৰক্তচাপৰ মাত্ৰা সমৰ্থন কৰে, হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা কম কৰে, মগজু আৰু স্নায়ুতন্ত্ৰ, স্মৃতি শক্তি আৰু একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে, নিউৰনক অক্সিডেটিভ ক্ষতিৰ পৰা ৰক্ষা কৰে, এলঝেইমাৰ আৰু পাৰ্কিনছন ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে, মেজাজ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু উদ্বেগ হ্ৰাস কৰে, টোপনিৰ মান আৰু শিথিলতা বৃদ্ধি কৰে, ছাল, চুলি আৰু সৌন্দৰ্য, ছালৰ স্থিতিস্থাপকতা আৰু হাইড্ৰেশ্যন উন্নত কৰে, বলি ৰেখা, মিহি ৰেখা আৰু ৰং হ্ৰাস কৰে, প্ৰাকৃতিক ছালৰ গ্লো আৰু উজ্জ্বলতা বৃদ্ধি কৰে, চুলিৰ শিপা শক্তিশালী কৰে আৰু চুলি সৰা কমায়, চিকচিকীয়া, ডাঙৰ চুলিক প্ৰসাৰিত কৰে, শক্তিশালী নখক সমৰ্থন কৰে আৰু ভংগুৰতা হ্ৰাস কৰে, শক্তি,
ষ্টেমিনা আৰু সজীৱতা কেফেইন অবিহনে প্ৰাকৃতিক বিষ্ট প্ৰদান কৰে দীৰ্ঘদিনীয়া ভাগৰ আৰু সুস্থতা হ্ৰাস কৰে সহনশীলতা আৰু এথলেটিক প্ৰদৰ্শন সমৰ্থন কৰে দৈনন্দিন কামকাৰ্যৰ বাবে ষ্টেমিনা বৃদ্ধি কৰে কোষত অক্সিজেনৰ ব্যৱহাৰ উন্নত কৰে হাড় গাঁঠি আৰু পেশী কেলছিয়াম শোষণ আৰু হাড়ৰ ঘনত্ব সমৰ্থন কৰে অস্টিঅপৰোচিছৰ সম্ভাৱনা হ্ৰাস কৰে গাঁঠিৰ জঠৰতা আৰু বিষৰ পৰা উপশম পায় পেশীৰ শক্তি আৰু আৰোগ্য লাভ কৰাত সহায় কৰে বাতবিষত প্ৰদাহ কমায় পাচন আৰু বিষমুক্তকৰণৰ সমৰ্থন আন্তৰিক স্বাস্থ্য উন্নত কৰে আৰু সুস্থ মাইক্ৰবাইমক সমৰ্থন কৰে পুষ্টিকৰ পদাৰ্থ শোষণ বৃদ্ধি কৰে কোষ্ঠকাঠিন্য আৰু এচিডিটি দূৰ কৰে যকৃত আৰু তেজ বিশুদ্ধকৰণৰ বাবে প্ৰাকৃতিক ডিটক্স বৃক্কৰ স্বাস্থ্য আৰু বিষাক্ত পদাৰ্থ নিৰ্মূল কৰাত সহায় কৰে চকু আৰু দৃষ্টিশক্তিৰ স্বাস্থ্য চকুৰ সুৰক্ষাৰ বাবে লুটিন জিএক্সান্থিন প্ৰদান কৰে ৰাতিৰ দৃষ্টিশক্তি উন্নত কৰে ডিজিটেল চকুৰ টান হ্ৰাস কৰে চকুৰ চানি পৰা আৰু মেকুলাৰ ডিজেনেৰেশ্যনৰ সম্ভাৱনা কমায় বিপাকীয় আৰু হৰমনৰ সমৰ্থন তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ডায়েবেটিছত ইনচুলিন সংবেদনশীলতাক সমৰ্থন কৰে ওজন নিয়ন্ত্ৰণ বাবে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে প্ৰাকৃতিকভাৱে হৰমনৰ ভাৰসাম্য ৰক্ষা কৰে থাইৰয়ডৰ কাৰ্যক্ষমতা সমৰ্থন কৰে প্ৰজনন আৰু যৌন স্বাস্থ্য পুৰুষ আৰু মহিলাৰ প্ৰজনন ক্ষমতা বৃদ্ধি কৰে ষ্টেমিনা আৰু সজীৱতা বৃদ্ধি কৰে প্ৰয়োজনীয় অনিপুষ্টিকৰ পদাৰ্থৰে সুস্থ গৰ্ভাৱস্থাত সহায় কৰে মহিলা হৰমনৰ ভাৰসাম্য ৰক্ষা কৰে আৰু পিএমএছ ৰজোনিবৃত্তিৰ লক্ষণসমূহ লাঘৱ কৰে অন্যান্য সাধাৰণ সুস্থতাৰ সুবিধা হাওঁফাওঁ শক্তিশালী কৰে আৰু শ্বাস প্ৰশ্বাসৰ স্বাস্থ্যক সমৰ্থন কৰে মানসিক চাপ আৰু ভাগৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে যকৃতৰ সুস্থ কাৰ্যক্ষমতা সমৰ্থন কৰে শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দীৰ্ঘদিনীয়া জীৱনশৈলীৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে শৰীৰ আৰু মনৰ সামগ্ৰিক সুস্থতাক সমৰ্থন কৰে ব্যৱহাৰৰ নিৰ্দেশনা প্ৰাপ্তবয়স্কৰ বাবে 30-60 মিলিলিটাৰ দৈনিক দুবাৰকৈ ৰাতিপুৱা আৰু গধূলি খাব লাগে খাদ্য খোৱাৰ কমেও 30 মিনিট আগতে খালী পেটত 150 মিলিলিটাৰ পানীত পাতল কৰা প্ৰতিদিনে দুবাৰকৈ 6 বাৰ মাহ ব্যৱহাৰ কৰিলে ভাল ফলাফল পোৱা যায় দিনটোৰ ভিতৰত প্ৰচুৰ পৰিমাণে পানী খাব লাগে মদ কফি চাহ সুদা বা যিকোনো বস্তু খোৱাৰ আগতে কমেও আধা ঘণ্টা অপেক্ষা কৰক মদ কেফেইন আৰু খাদ্যই কিভা 200 জামুৰ ৰসৰ ফলপ্ৰসূতা বাতিল কৰে কিভা 200 জামুৰ ৰস কেৱল ৰসতকৈও অধিক ই আপোনাৰ শৰীৰক ইন্ধন যোগাবলৈ আপোনাৰ কোষক সুৰক্ষা দিবলৈ আৰু আপোনাক যৌৱন আৰু শক্তিশালী কৰি ৰাখিবলৈ ডিজাইন কৰা পুষ্টিকৰ উপাদান সমৃদ্ধ ছুপাৰফুড কনচেন্ট্ৰেট ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা আৰম্ভ কৰি ছালৰ গ্লো উন্নত কৰালৈকে ষ্টেমিনা বৃদ্ধি কৰাৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যক সমৰ্থন কৰালৈকে এই এটা বটলে প্ৰকৃতিৰ আটাইতকৈ উপকাৰী ফলৰ 200 গুণ শক্তি প্ৰদান কৰে দৈনিক পৰিৱেশন কৰাটোৱেই হৈছে আপোনাৰ সুস্থ শক্তিশালী আৰু অধিক সজীৱ জীৱনৰ দিশত সহজ পদক্ষেপ